নমস্কাৰ মই সুবন্ত বিশাল আৰু সুমিৰ এই যি অবৈধ সাম্ৰাজ্য এই অবৈধ সাম্ৰাজ্যৰ কথা শুনি আপুনি অতিষ্ঠ হৈ পৰিছে কিন্তু আপুনি জানেনে বিশাল আৰু সুমিতকৈও অধিক লুটিলে স্মাৰ্ট মিটাৰে আমি আজি আপোনালোকক স্মাৰ্ট মিটাৰৰ সবিশেষ তথ্য স্মাৰ্ট মিটাৰে সাধাৰণ জনতাক কেনেদৰে কুঙা কৰি পেলাইছে যি অভিযোগ উত্থাপন হৈছে সকলোবোৰ সবিস্তাৰে ক'ব বিচাৰিছো ৰাজ্যজুৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ব্যাগুম প্ৰতিবাদ সাব্যস্ত হৈছে সৰ্বস্তৰৰ জনতা ওলাই আহিছে জনতাই এটাই অভিযোগ কৰিব বিচাৰিছে যে স্মাৰ্ট মিটাৰে পূৰ্বৰ মিটাৰৰ তুলনাত যথেষ্ট পৰিমাণে বিল আহিছে সকলোৰে আৰু যাৰ বাবে এতিয়া হাইৰাণ পৰিৱেশে বিৰাজ কৰিছে খাতি খোৱা জনতাৰ মাজত বিশাল আৰু সুমিৰ কথা আমি পাতি আছো বিশাল আৰু সুমিয়ে প্ৰায় 100 কোটি 1000 কোটি কোনোবাই কৈছে 2000 কোটি টকাৰ প্ৰবঞ্চনা কৰি বৰ্তমান পলাতক অৱস্থাত আছে সুমি বৰা আৰু সুমি বৰাৰ স্বামী তাৰ্কিক বৰা কিন্তু স্মাৰ্ট মিটাৰৰ কথা ওলালে একাংশই সামাজিক মাধ্যমত সংবাদ মাধ্যমকো গালি পৰা পৰিলক্ষিত হৈছে যে আমি সুমি স্বপ্ননীল দিবিষ্টকৰ দীপাংকৰ বৰ্মন বা অন্যান্য লঘু কথাবোৰ আলোচনা কৰি স্মাৰ্ট মিটাৰৰ দৰে গুৰুতৰ সমস্যাসমূহৰ পৰা জনতাক আঁতৰাই আনিছে এনে নহয় স্মাৰ্ট মিটাৰক লৈ সৰ্বত্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে স্মাৰ্ট মিটাৰক লৈ প্ৰতিক্ষণত সেইবাবে চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী মুদাগৰ সকলে স্পষ্টীকৰণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলগীয়া হৈছে জকাই চুকৰ পৰা আৰম্ভ কৰি মহানগৰলৈকে সকলোতে সৰ্বস্তৰৰ জনতাই স্মাৰ্ট মিটাৰৰ প্ৰতিবাদ কৰিছে এইখিনিতে প্ৰশ্ন উত্থাপন হৈছে যিদৰে প্ৰশাসন চৰকাৰ যন্ত্ৰটোৰ পৰা কোৱা হৈছে যে নহয় স্মাৰ্ট মিটাৰে পূৰ্বৰ তুলনাত অধিক ভালকৈ অধিক নিয়াৰিকৈহে বিলসমূহৰ হিচাপ দিছে তেনেহলে ইমান প্ৰতিবাদ কিয় সাব্যস্ত হৈছে চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে সকলোৱে স্মাৰ্ট মিটাৰৰ ধাৰণাটো বুজি পোৱা নাই বা বিৰোধীয়ে ইয়াক উদগনি যোগাইছে কিন্তু সঁচাকৈয়ে স্মাৰ্ট মিটাৰত কিবা বিভ্ৰান্তি আছে নেকি স্মাৰ্ট মিটাৰে সঁচাকৈয়ে সৰ্বস্তৰৰ জনতাক বৰ্তমান লুণ্ঠন কৰিছে নেকি এই প্ৰশ্নৰ সবিশেষ তথ্য আজি এই প্ৰতিবেদনত আপুনি পাব প্ৰতিবেদনৰ মাজলৈ সোমাই যোৱাৰ পূৰ্বে আমি আপোনাক কেইবাটাও ভাগত এই কথাখিনি ক'ব লাগিব প্ৰথম কথা স্মাৰ্ট মিটাৰে কাক লুণ্ঠন কৰিছে বা স্মাৰ্ট মিটাৰৰ পৰা কাৰ হাৰাশাস্তি হৈছে আপুনি জানি আচৰিত হ'ব খাতি খোৱা জনতাৰ ঘৰত লাগিছে স্মাৰ্ট মিটাৰ আপুনি জানি আচৰিত হ'ব এনে কিছুমান গাঁও আছে য'ত বিদ্যুতৰ ভল্টেজ নাথাকেই ৰাতি ফেনখন এপাক দুপাককৈহে ঘূৰে সেই গাঁওখনৰ জনতায়ো স্মাৰ্ট মিটাৰৰ বাবে এতিয়া পূৰ্বৰ তুলনাত দুগুণতকৈও অধিক বিল ভৰিবলগীয়া হৈছে স্মাৰ্ট মিটাৰে লুটিছে সেই সকল লোকক যিসকলৰ ঘৰত এটা লাইট এটা ফেন বা যিসকলৰ ঘৰত ভালদৰে বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰেই কৰা নহয় যিসকল লোকৰ ঘৰত পূৰ্বে 100 টকা আহিছিল তেওঁলোকৰ এতিয়া 1000 টকা 1100 1200 টকা বিল আহে যাৰ ঘৰত 5000 টকা বিল আহিছিল তেওঁলোকৰ ঘৰত 7000 টকা বিল আহে বুলি অভিযোগ উত্থাপন হৈছে সঁচাকৈয়ে এই অভিযোগসমূহ সঁচানে সঁচাকৈয়ে এই অভিযোগসমূহৰ কিবা ভিত্তি আছেনে সেই কথা কিন্তু পৰৱৰ্তী সময়ত সঁচাকৈয়ে পোহৰলৈ আহিব এতিয়া আমি আপোনালোকক কেইটামান তথ্য দিব বিচাৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত কেইটা স্মাৰ্ট মিটাৰ লাগিল কিন্তু অসমত কেইটা স্মাৰ্ট মিটাৰ লাগিল তাৰ তথ্য জানিলে আপুনিও হৈ পৰিব হতচকিত অসমত কিহৰ বাবে আৰু কোনে স্মাৰ্ট মিটাৰ বাধ্যতামূলক কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে সেই প্ৰশ্নও কিন্তু আপোনালোকৰ মনত উত্থাপন হৈছে আমাৰ বিভিন্ন সামাজিক মাধ্যমৰ পোষ্টত আপোনালোকে কমেন্ট কৰা আমি দেখিছো অসমত 6,92,01,329টা স্মাৰ্ট মিটাৰ চেংচন কৰা হৈছে আৰু এই পৰ্যন্ত ইনষ্টল কৰা হৈছে বা এই পৰ্যন্ত স্থাপন কৰা হৈছে 26,15,465টা স্মাৰ্ট মিটাৰ কিন্তু মই যদি আপোনাক তথ্য দিওঁ গুজৰাটৰ তেনেহলে গুজৰাটত 1,65,10,860টা মাত্ৰ স্মাৰ্ট মিটাৰ চেংচন কৰা হৈছে জানি আচৰিত হ'ব এই পৰ্যন্ত 1,05,887টা স্মাৰ্ট মিটাৰহে গুজৰাটত ইনষ্টল কৰা হৈছে তেনেহলে এই মুহূৰ্তত যি তথ্য আপোনাক দিব বিচাৰিছো সেই তথ্য শুনি আপুনি হাইৰাণ হ'ব কিয়নো অসমত যিমান স্মাৰ্ট মিটাৰ আছে গুজৰাটত তাৰ পৰিমাণ যথেষ্ট কম গুজৰাটত যিমান পৰিমাণৰ স্মাৰ্ট মিটাৰ এই পৰ্যন্ত ইনষ্টল হৈছে তাতকৈ মাত্ৰ কেইটামান স্মাৰ্ট মিটাৰহে কমকৈ লাগিছে হুজাইত অসমৰ এখন সৰু চহৰ হৈছে হুজাই সেই হুজাইতেই ৯৫,০০০টা স্মাৰ্ট মিটাৰ এই পৰ্যন্ত ইনষ্টল কৰা হৈছে ভাবক গুজৰাটত যদি মাত্ৰ 1,00,000
স্মাৰ্ট মিটাৰ ইনষ্টল কৰা হৈছে অসমত কিয় মাহিয়াই দৃষ্টিৰে চোৱা হৈছে অসমত কিয় মাত্ৰ এখন জিলাতে ৯৫,০০০টা স্মাৰ্ট মিটাৰ ইনষ্টল কৰা হ'ল এই তথ্য পোৱাৰ পাছত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব সেয়াও আপুনি কমেন্ট সেকশনত জনাব পাৰিব স্মাৰ্ট মিটাৰৰ এই জলাকলা খাই আপোনাৰ মনলৈ বহু প্ৰশ্ন আহিছে আপোনাৰ মনলৈ অহা বহু প্ৰশ্নৰ উত্তৰো আমি প্ৰদান কৰিছো কিন্তু আপুনি জানেনে স্মাৰ্ট মিটাৰ ক'ত ক'ত লগা নাই আপুনি আচৰিত হলেও স্মাৰ্ট মিটাৰ এই পৰ্যন্ত লগা নাই কোনো ডাঙৰ শ্বপিং মলত খাতিখোৱা জনতাৰ ঘৰত স্মাৰ্ট মিটাৰ লগোৱাৰ বিপৰীতে কোনোবা শ্বপিং মল এটাত জানো স্মাৰ্ট মিটাৰ লগোৱাটো যুক্তিসংগত নাছিল স্মাৰ্ট মিটাৰ লগা নাই কোনো চাহ বাগিচাৰ উদ্যোগত চাহ উদ্যোগত এই পৰ্যন্ত স্মাৰ্ট মিটাৰ লগা নাই তাৰ পাছতেই জনতা এনেদৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে তাতোতকৈ আচৰিত কথা কমাৰ্চিয়েল লাইনৰ যিসমূহ উদ্যোগ আছে সেই উদ্যোগসমূহতে বা সেই প্ৰতিষ্ঠানসমূহতে স্মাৰ্ট মিটাৰ নাই কিয় সেই প্ৰশ্নৰ উত্তৰো আমি চৰকাৰৰ বৰমূৰীয়াসকললৈ এনে বহু চৰকাৰী কাৰ্যালয় আছে যিসমূহ চৰকাৰী কাৰ্যালয়তো স্মাৰ্ট মিটাৰ নাই গতিকে স্মাৰ্ট মিটাৰ খাতিখোৱা দুখীয়া দৰিদ্ৰ জনসাধাৰণৰ ঘৰতে লগাই চৰকাৰখনে পাল মাৰিব নেকি স্মাৰ্ট মিটাৰৰ এই যি কাহিনী এই কাহিনীৰ পৰা হাত সাৰিব নেকি কোটিপতি উদ্যোগ চৰকাৰী কাৰ্যালয় শ্বপিং মল ইত্যাদি সেই প্ৰশ্নও জনতাই সুধিব বিচাৰিছে প্ৰিয় দৰ্শক ইমান সময় আমি আপোনালোকক তথ্য দিলো ইমান সময় আমি অসমৰ প্ৰেক্ষাপট আপোনালোকক জনালো অসমত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ইমানেই জনতা ওলাই আহিছে তেওঁলোকে মন্তব্য কৰিছে যে বিলৰ ভয়ে তেওঁলোকে আজিকালি এচি নচলায় বিলৰ ভয়ত তেওঁলোকে আজিকালি ফেন নলগায় বিলৰ ভয়ত তেওঁলোকে আজিকালি বিচনী মাৰে বিলৰ ভয়ত তেওঁলোকে সন্ধিয়াই লাইটটো বন্ধ কৰি থয় যদি সঁচাকৈ আপুনিও স্মাৰ্ট মিটাৰৰ এই কাহিনীত অতিষ্ঠ হৈছে কমেন্ট যোগে জনাব ধন্যবাদ